মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ভাল হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এটা প্ৰশ্ন মই বিশেষকৈ পাই আছোঁ, বহুতে কমেণ্ট কৰি আছে, হোৱাটছএপতে হওক বা ইউটিউবৰ কমেণ্ট ছেকশ্যনতে হওক। সেইটো প্ৰশ্ন হৈছে, ছাৰ গ্ৰেছ মাৰ্ক দিবনে? যে অসমীয়াত মই ২৭ নম্বৰ পাইছোঁ, মই গ্ৰেছ মাৰ্ক পামনে? তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক আহি আছে আৰু সেই সকলোবিলাক কমেণ্ট ৰিপ্লাই দিয়াটো সম্ভৱ নহয়। আৰু সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, যাতে তোমালোকক ভিডিঅ'ৰ জৰিয়তে বুজাই দিলে তোমালোকে ভালদৰে বুজি পোৱা। ছাত্ৰ ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল এক্সাম যিটো হৈ গ'ল, ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু লগতে ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকক ৰিজাল্টটো মই নিজে চাই দিম। গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা, ঠিক আছে? মই লাইভ আহি তোমালোকক ধুনীয়াকৈ বুজাই দিম, বা তোমালোকৰ সকলোতকৈ আগত তোমালোকে ৰিজাল্টটো পাই যাবা, যিবিলাকে নাজানা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া গ্ৰেছ মাৰ্কৰ ওপৰত যদি কওঁ, যে তোমালোকৰ গ্ৰেছ মাৰ্ক অসমীয়া আৰু ইলেক্টিভৰ বাহিৰে বাকীকেইটা ছাবজেক্টত দিয়া থাকে, অৰ্থাৎ দিয়ে। গ্ৰেছ মাৰ্ক আগে পিছে দিয়ে দেখা গৈছে। চ' তোমালোকৰ যদি ২-৩ নম্বৰ তেনেকুৱাকৈ কম থাকে, তেতিয়াহ'লে গ্ৰেছ মাৰ্কটো দি দিয়ে, যাতে ছাত্ৰ বা ছাত্ৰীজনে পাছ কৰিব পাৰে। এতিয়া কথাটো হ'ল যে তোমালোকৰ যিটো অসমীয়া আৰু ইলেক্টিভত গ্ৰেছ মাৰ্ক দিবনে? আমি যদি চাওঁ, অসমীয়া আৰু ইলেক্টিভত তেনেধৰণে গ্ৰেছ মাৰ্ক দিয়া দেখা নাযায়। কিন্তু এনেকুৱা যে ধৰা হ'ল ছাত্ৰ বা ছাত্ৰীজনীয়ে ২৮ নম্বৰ এটা পাইছে, শিক্ষকজনে যিজনে বহীখন চাই বা তেওঁলোকে হেৰি কৰে, ২ নম্বৰ এটা গ্ৰেছ মাৰ্ক হিচাপে নহয়, যাতে ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে তেনেকুৱাকৈ দিব পাৰে। বুজি পাইছা তোমালোকে? ২-১ নম্বৰৰ কাৰণে তোমালোকক ফেইল কৰি নিদিয়ে, সেইটো তোমালোকে মানে হেৰি নকৰিবা, চিন্তা কৰি নাথাকিবা, যিটো পৰীক্ষা শেষ হৈছে। গতিকে একো নাই, তোমালোকৰ ২-১ নম্বৰৰ কাৰণে চিন্তা কৰিব নালাগে, তোমালোক পাছ কৰি দিবই। কাৰণ সেইবাবেতো কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতিছে, যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পাৰি পাছ কৰাই দি তেওঁলোকে যাতে আগুৱাই যাব পাৰে। এতিয়া কথাটো হ'ল, এইটো পৰীক্ষাত ফেইল কৰিব নে নকৰে? এইটোতো একেবাৰে সহজ প্ৰশ্ন, কিন্তু বহুতে কৈ থকাৰ কাৰণে মই ক'লোঁ যে এইটো পৰীক্ষাটো ফেইল কৰাৰ চান্স আছে, কিন্তু বহুত কম আছে। কিয় কম আছে বুলি ক'লোঁ? কাৰণ ইয়াত আটাইকেইটা ছাবজেক্ট নহয়, কিছুমানৰ এটা, কিছুমানৰ দুটা, কিছুমানৰ তিনিটা। এটা, দুটা, তিনিটা ছাবজেক্ট ধুনীয়াকৈ লিখিব পাৰে ষ্টুডেণ্ট এজনে পঢ়ি কেনে। চ' আৰু লগতে তোমালোকৰ বাকীটো OMR ছিটখন নাথাকিলে 45 মাৰ্কহে থাকিল। চ' তোমালোকে পাছ কৰাৰ চান্সটো আছে। এতিয়া যিবিলাক ছাত্ৰ ছাত্ৰীয়ে একেবাৰে নিলিখে, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ ভুল লিখে, তেনেবোৰ ছাত্ৰ ছাত্ৰীকটো পাছ কৰাই দিয়া কোনো প্ৰশ্নই নাহে। গতিকে ইয়াত ফেইল কৰে, কিন্তু কম ষ্টুডেণ্ট কৰে যিবিলাকে একেবাৰে বুজি নাপায় বা একেবাৰে নিলিখে বা একেবাৰে নাজানে। তেনেবোৰ ল'ৰা ছোৱালীয়ে ফেইল কৰে এই পৰীক্ষাটোত। গতিকে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে চেষ্টা কৰিছা, পঢ়িছা। গতিকে ইমান চিন্তা কৰি থাকিব নালাগে, এইকেইদিন এনজয় কৰা নে কি? যিহেতু ৰিজাল্ট দিবই, আকৌ ফাৰ্ষ্ট ইয়াৰত তোমালোক কলেজ যাব লাগিবই।